তো আজিৰ ভিডিঅ' বন্ধুসকল সেইসকলৰ কাৰণে যিসকলে এখন ভাল MT বা R15 বিচাৰি আছে কম প্ৰাইচত। তো সেইসকলৰ কাৰণে এই ভিডিঅ'টো আজি বনাইছো। তো নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগত জনাইছো আমাৰ আজিৰ এই স্পটছৰ নতুন ভিডিঅ'টিত। তো নতুনকে যদি কোনোবা ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে ফেচবুক বা ইনষ্টাগ্ৰামত যদি চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব। তো বন্ধুসকল, আজিৰ ভিডিঅ'ত মই আপোনালোক দেখাম মাত্ৰ কেইখনমান MT-15 আৰু R15। আৰু এই কেইখন গাড়ী আপোনালোক যিমান পাৰো কম প্ৰাইচত দিয়াৰ চেষ্টা কৰিম। আপোনালোকে পূৰ্বৰ আমাৰ যি ভিডিঅ' আছে চালে গম পাব বহুতখিনি দাম আপোনালোকক নিগচিয়েট আমি কৰি কেনে এই ভিডিঅ'টো বনাই আছো। কিন্তু কথা হ'ল এটা চৰ্ত কেইটামান আছে। এইকেইখন গাড়ী আজিৰ প্ৰাইচত যিটো প্ৰাইচত দিম, অকল কেছ পইচা দি যদি আপোনালোকে কেছ পে'মেণ্ট হ'লেহে, কেছত ল'লেহে আপোনালোকে এইকেইখন গাড়ী এই দামত ল'ব পাৰিব। আৰু যদি ফাইনেন্সত ল'ব বিচাৰে তেতিয়াহ'লে পূৰ্বৰ ভিডিঅ'বিলাকত যিবিলাক দাম আছে ঠিক তেনেকৈ দাম হ'ব। আৰু আজিৰ এই ভিডিঅ'ৰ যিখিনি প্ৰাইচৰ অফাৰখিনি আছে সেই অফাৰটো মাত্ৰ ভেলিড থাকিব জুন মাহলৈকে। জুন মাহৰ এই 2026 জুন মাহলৈকে এই প্ৰাইচটোত আপোনালোকে যদি কেছত লয় তেতিয়া ল'ব পাৰিব। আৰু আমাৰ চেনেলত আপোনালোকে ছাবস্ক্ৰাইবাৰ হ'ব লাগিব। তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। Palm trees swaying with the ocean as my guide. Top down riding, let the west coast vibes collide. Corner store stops, grab a drink, it's all good. Cruising through the streets of my neighborhood. Hey yo, west coast weather, the sun sets slow. Chilling with the homies, let that talk box go. তো একেবাৰে প্ৰথমতে মই দেখাই আছো আপোনালোক এখন MT-15 চাব পাৰে। এখন 2024 মডেল হয়, খুব ধুনীয়া গেটআপত আছে। টায়াৰ আপোনালোকে চাব পাৰে, বডি চাব পাৰে, একো স্ক্ৰেচ নাই, আৰু টায়াৰ গোটেই নতুন হৈ আছে। গাড়ী ৰানিঙো কম আছে, মাত্ৰ 13,000 চলিছে। আৰু এইখন গাড়ী আমাৰ আগৰ ভিডিঅ'বিলাকত দাম আপোনালোকে চাব পাৰে 1.5 লাখ মান পোৱা আছিলে, কিন্তু আজিৰ ভিডিঅ'ত জুন মাহলৈকে ভেলিড থাকিব। আপোনাৰ প্ৰাইচটো আহিব কেছত ল'ব লাগিব 1,38,000, মাত্ৰ 1,38,000ত 13,000 চলা এখন 2024 মডেলৰ MT আপোনালোকে ল'ব পাৰিব AS মটৰ্ছ গুৱাহাটীত। স্ক্ৰীনত মোবাইল নম্বৰ দিয়া থাকিব, আপোনালোকে কল কৰি কেনে যদি এড্ৰেছ বুজি পোৱা নাই তেতিয়াহ'লে কল কৰি আহিব, লোকেশ্যন দি দিম আমি, আপোনালোকে লৈ যাব পাৰিব। নেক্সট চাব পাৰে এখন MT দেখাই আছো। আৰু আপোনাৰ ব্লেক কালাৰ আছে। ব্লেক কালাৰ জানে বহুত ডিমাণ্ড, বহুতে ব্লেক কালাৰ বিচাৰে, আৰু বিশেষকৈ ব্লেক কালাৰৰ কাৰণে বেছি কল আহে। তো এইখন 2024 হয়, মাৰ্চ মাহৰ গাড়ী, 23,000 ৰানিং আছে। আৰু এইখন ব্লেক কালাৰ আছে। আপোনালোকে যদি এইখন গাড়ী ল'ব বিচাৰে AS মটৰ্ছ গুৱাহাটী ভিজিট কৰিব, আৰু কেছ পইচা দি ল'ব লাগিব। আৰু প্ৰাইচটো আহিব মাত্ৰ 1,42,000। 1,42,000 হ'লে মই 24 মডেলৰ MT-15 আপোনালোক দি দিম। কিন্তু কথা হ'ল কেছত ল'ব লাগিব, আৰু জুন মাহলৈকে ভেলিড থাকিব এই গোটেইখিনি গাড়ীৰ প্ৰাইচটো। আৰু ফাইনেন্সত ল'লে আৰু এবাৰ কৈ দিছোঁ, ফাইনেন্সত ল'লে আপোনাৰ পূৰ্বৰ প্ৰাইচ থাকিব। এইখনৰ প্ৰাইচটো আগৰ ভিডিঅ'লৈ চাব পাৰে, এপ্ৰক্স 1,55,000 লগোৱা আছে। কিন্তু আজি মই 1,42,000 দি আছোঁ অনলি ফৰ কেছ, আৰু জুন মাহলৈকে। নেক্সট চাব পাৰে আৰু এখন MT-15, এইখনো 2024 মডেল হয়। আৰু এইখন গাড়ী আপোনালোক মাত্ৰ 13,000 চলিছে, চাব পাৰে, ফুল গেটআপত আছে। আৰু এইখন গাড়ী মই মাত্ৰ দি দিম আপোনালোকক 1,39,000 হ'লে এইখন গাড়ী দিম। 1,39,000ত 2024 MT-15, আৰু ৰানিং আছে 13,000। নেক্সট চাব পাৰে আৰু এখন MT-15 2023 নৱেম্বৰৰ হয়, একেবাৰে শেষৰ ফালৰ মনষ্টাৰ এডিশ্যন। আৰু 24,000 ৰানিং আছে। 23 শেষৰ হয়, 24 আপোনালোকে মানে মানি চলিব পাৰে, একমাহ কম। তো মনষ্টাৰ এডিশ্যন এইখন গাড়ী 2023 নৱেম্বৰ, ৰানিং আছে 24,000। আৰু মাত্ৰ এইখন গাড়ী মই দি দিম 1,36,000 হ'লে দি দিম। 1,36,000ত মনষ্টাৰ এডিশ্যন দি আছোঁ। নেক্সট চাব পাৰে আৰু এখন MT-15, এইখন 2023 জুলাই মাহৰ গাড়ী হয়, আৰু ৰানিংটো 20,000 আছে, 20,000 চলিছে। এইটো কালাৰটো খুব ধুনীয়া লাগে, কালাৰটো ইউনিক কালাৰ হয়। তো এইখন গাড়ী যদি ল'ব বিচাৰে আপোনালোকে দি দিম মাত্ৰ এখন গাড়ী মই 1,32,000, 1,30,000 দি দিম। 1,32,000 হ'লে এখন গাড়ী ল'ব পাৰিব। নেক্সট চাব পাৰে এখন R15 V3 দেখাই আছোঁ, 2018 মডেল হয়, শেষৰ ফালৰ গাড়ী হয়, ফুল গেটআপত আছে। বডি টায়াৰ আপোনালোকে চাব পাৰে, ফুল ধুনীয়া কণ্ডিশ্যনত আছে, একো স্ক্ৰেচ গাড়ী নহয়, বা এনেকুৱা গাড়ী নহয় যে ইঞ্জিনৰ চাউণ্ড আছে কিবা আছে। ফুল ফ্ৰেছ কণ্ডিশ্যনৰ গাড়ী। AS মটৰ্ছত যিমান গাড়ী পাব আপোনালোকে চব কোৱালিটি বেষ্ট গাড়ী পাব। আৰু এইখন গাড়ী মই যদি কেছত ল'ব লাগিব এই মাহত, তেতিয়াহ'লে প্ৰাইচটো আহিব মাত্ৰ, এইখন গাড়ী দি দিম মই 79,000 দি দিম, 79,000। নেক্সট চাব পাৰে আৰু এখন দেখাই আছোঁ মই R15, এইখন 2024 মডেল হয়, V4 হয়। আৰু ইয়াত চাব পাৰে, ইয়াৰ বৰ্তমান চাইলেঞ্চাৰটো এডজাষ্ট লগোৱা আছে। 24 মডেল গাড়ী, অৰিজিনেল চাইলেঞ্চটো বৰ্তমান নাই। আৰু এইখন গাড়ী প্ৰাইচটো মই ৰাখিছোঁ মাত্ৰ 1,30,000
8,000 1,38,000 24 মডেল R15 DSU V4 চাই ল'ব পাৰে ধুনীয়া কণ্ডিশ্যন নেক্সট আৰু এখন R15 V4 আপোনাৰ 2024 মডেল হয় 12,000 কিলোমিটাৰ চলিছে 12,000 কিলোমিটাৰ চলিছে এখন গাড়ী আৰু এখন গাড়ীৰ প্ৰাইচটো মই দি দিম 1,45,000 ল'ব পাৰিব চেম আৰু এখন হোৱাইট কালাৰৰ আছে 2024 গাড়ী হয় মে মাহত মাত্ৰ 10,000 কিলোমিটাৰ ৰানিং আছে হোৱাইট কালাৰৰ বহুত ডিমাণ্ড আৰু এইখন গাড়ী আপোনাৰ প্ৰাইচটো আহিব 1,48,000 হ'লে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব তো বন্ধুসকল আজিৰ এই স্পৰ্টছৰ ভিডিঅ'ত এইখিনিয়ে আছিলে তো বহুতে একচুৱেলি স্কিপ কৰি কৰি চাই তো শেষত আৰু এবাৰ কৈ দিছোঁ কেছ পইচাৰে ল'ব লাগিব যিখিনি প্ৰাইচ আজি ক'লোঁ আৰু এই মাহৰ মানে জুন মাহটোলৈকে ভেলিড থাকিব এই প্ৰাইচটো আৰু যদি ফাইনেন্সত ল'ব বিচাৰে তেতিয়াহ'লে আগৰ প্ৰাইচবোৰে হ'ব বহুত কেইখন গাড়ীত মই অলৰেডি 10,000 12,000 5,000 দাম কমাই দিছোঁ তো এইখিনি আছিলে আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো ভিডিঅ'টো আজি এইখিনিতে সামৰি মাৰি নেক্সট ভিডিঅ'ত পুনৰ লগ কৰা হাৰে আজিলৈ টাটা বাই বাই থেংক ইউ